উচ্চ ৰক্তচাপ আৰু হাৰ্ট এটেকৰ পৰা যদি আপুনি বাচি থাকিব বিচাৰিছে তেনেহ'লে মই আজি আপোনালোকক মাত্ৰ দুটা এক্সাৰচাইজ আপোনালোকক দেখুৱাই দিম। এই এক্সাৰচাইজ কেইটা দৈনিক আপোনালোকে ঘৰত কৰা আৰম্ভ কৰক আজিৰে পৰাই। আপোনালোকৰ উচ্চ ৰক্তচাপৰ সমস্যা তাৰ লগতে হাৰ্ট এটেক হোৱাৰ সমস্যা 96% কম হৈ যাব। বৰ্তমান এই হাৰ্ট এটেকৰ সমস্যা ইমানেই বেছি বাঢ়িছে যে ভাৰতবৰ্ষত প্ৰতি 1 মিনিটত 6জন মানুহ মৃত্যুবৰণ কৰি আছে। আৰু এই যে ভিডিঅ'টো আপোনালোকে চাই আছে প্ৰতি 4জন ভিউৱাৰ্ছ মানে আপোনালোক যিসকল বৰ্তমান চাই আছে প্ৰতি 4জন ভিউৱাৰ্ছৰ এগেইনষ্টত এজন মানুহৰ খুব সোনকালে হাৰ্ট এটেক হোৱাৰ আশংকা আছে। এই ষ্টেটিষ্টিক্সটো নতুনকৈ সমীক্ষাত প্ৰকাশ পাইছে আৰু ই বহুত ভয়ানক কথা, বহুত ভয় লগাভাৱে এই উচ্চ ৰক্তচাপ আৰু তাৰ লগতে হাৰ্ট এটেকৰ সমস্যা বাঢ়িব ধৰিছে। হাৰ্ভাৰ্ডত মানে বষ্টনত যি হাৰ্ভাৰ্ড হেল্থ ছায়েন্সেছ আছে সেই হাৰ্ভাৰ্ড হেল্থ ছায়েন্সত কেইদিনমান আগতে মানে কেইবছৰমান আগতে এটা মানে ষ্টাডি প্ৰকাশ পাইছিলে। সেই ষ্টাডিত এইটো প্ৰকাশ পাইছিলে যে প্ৰায় 10,000 ফায়াৰ ফাইটাৰ মানে যিসকল সেই অগ্নি নিৰ্বাপক বাহিনীৰ মানে যিসকল লোক আছে প্ৰায় 10,000 তেনেকুৱা লোকৰ মাজত সেই হাৰ্ভাৰ্ড হেল্থ ছায়েন্সে এটা সমীক্ষা মানে ষ্টাডি এটা কৰিছিলে আৰু তেওঁলোকৰ মাজত কিছুমান এক্সাৰচাইজ কৰি মানে তেওঁলোকে চাইছিলে। আৰু তাৰ ভিতৰত চবতকৈ বেষ্ট এক্সাৰচাইজ হাৰ্টৰ কাৰণে আৰু হাৰ্ট এটেক ৰখাবৰ কাৰণে চবতকৈ বেষ্ট এক্সাৰচাইজ সেই ষ্টাডিটোত দুটা এক্সাৰচাইজ পাইছিলে তেওঁলোকে। আৰু সেই দুটা এক্সাৰচাইজ হৈছে পুছ আপ আৰু স্কোৱাট। পুছ আপ সেই 10,000 ফায়াৰ ফাইটাৰৰ মাজত পুছ আপ কৰি পেলাই তেওঁলোকে চাইছিলে আৰু দেখিছিলে যিসকল ব্যক্তিয়ে দৈনিক 40 নাইবা 40ৰ ওপৰত পুছ আপ কৰিব পাৰে তেওঁলোকৰ হাৰ্ট এটেক হোৱাৰ মানে আশংকা 96% কম হৈ যায়। তাৰ লগতে স্কোৱাট যিসকলে দৈনিক স্কোৱাট কৰে 20ৰ পৰা 20+ 30 হওক 40 হওক সেই স্কোৱাট যদি দৈনিক 20 আপ কৰে মানে 20টাতকৈ বেছি কৰে তেনেহ'লে তেওঁলোকৰ ব্ৰেইন ফাংচন ডেভেলপ হয়। আৰু এটা প্ৰটিন আছে সেইটোৰ নামটো হৈছে BDNF ব্ৰেইন ডেভেলপমেণ্ট নিউৰ'ট্ৰপিক ফাংচন। আৰু এই BDNF প্ৰটিনটোৰ প্ৰডাকশ্যন মানে শৰীৰত বহুত বেছি বাঢ়ি যায়, ব্ৰেইন ডেভেলপমেণ্ট হয় আৰু আমাৰ হাৰ্ট যি আছে এই হাৰ্টৰ মানে হাৰ্ট এটেক হোৱাৰ আশংকা বহুতখিনি কম হৈ যায়। গতিকে এতিয়া মই আপোনালোকক এই দুটা এক্সাৰচাইজ প্ৰথমতে দেখুৱাই দিব খুজিছোঁ। প্ৰথমটো হৈছে পুছ আপ আৰু ছেকেণ্ডটো হৈছে স্কোৱাট। একেবাৰে সহজ এক্সাৰচাইজ আপোনালোকে সকলোৱে জানে, তথাপিতো মই এই এক্সাৰচাইজটো আপোনালোকক দেখুৱাই দিব বিচাৰিছোঁ কাৰণ বহুত সংখ্যক লোকে প্ৰথমতে পুছ আপ কৰিব নোৱাৰে। গতিকে তেওঁলোকে বেছিক হিচাপত কেনেকৈ পুছ আপ আৰু স্কোৱাট কৰিব সেইটো মই ফাৰ্ষ্ট দেখুৱাই দিব বিচাৰিছোঁ। পুছ আপ কৰিবৰ কাৰণে এনেতো আমি সকলোৱে জানো যে পুছ আপ এনেকৈ কৰে, এইটো হ'ল ফুল পুছ আপ। কিন্তু বহুত সংখ্যক লোকে মানে বিগিনাৰ্ছসকলে এনেকৈ পুছ আপ কৰিব নোৱাৰিব পাৰে। গতিকে মই দুটা ভেৰিয়েশ্যন দেখুৱাই দিম আপোনালোকক। একেবাৰে বেছিক পুছ আপ। ফাৰ্ষ্ট আপোনালোকে কৰিব কি, নি দুটা এনেকৈ ফ্ল'ৰত পেলাই ল'ব, ভৰি দুখন মোৰ নিচিনাকৈ ওপৰত উঠাই ল'ব আৰু নৰ্মেল ডাউন এণ্ড আপ, ডাউন এণ্ড আপ। এইটো হ'ল ফাৰ্ষ্ট ভেৰিয়েশ্যন। যদি এইটো পুছ আপো আপোনালোকে কৰিব নোৱাৰে তেনেহ'লে আপোনালোকে ছেম পজিশ্যনটো ল'ব, বডিটো কমপ্লিটলি পেলাই দিব আৰু উঠোঁতে একেবাৰে মোৰ নিচিনাকৈ লাহেকৈ উঠিব। আকৌ বডিটো পেলাই দিব আৰু উঠোঁতে একেবাৰে মোৰ নিচিনাকৈ আপাৰ বডিটো উঠাই দি এনেকৈ উঠিব। চ' এই এক্সাৰচাইজটো আপোনালোকে দৈনিক মিনিমাম 3টা ছেট কৰিব আৰু এটা ছেটত মিনিমাম 10টা ৰিপিটেশ্যন কৰিব। মেক্সিমাম যিমান পাৰে আপোনালোকে কৰিব পাৰে। এতিয়া আহক নেক্সট স্কোৱাট এক্সাৰচাইজটো মই দেখুৱাই দিম। স্কোৱাট এক্সাৰচাইজ কৰিবৰ কাৰণে প্ৰথমতে নৰ্মেল ষ্টেণ্ডিং পজিশ্যন ল'ব। আমাৰ যি হিপ জইণ্ট আছে এই হিপ জইণ্টৰ তলত আমাৰ ভৰি পতা দুখন ৰাখিম আৰু আমাৰ যি গ্লুটছ আছে গ্লুটছ যিমান পাৰি বেকলৈকে লৈ যাম। হাত দুটা এনেকৈ ৰাখি তললৈকে ডাউন হ'ম আৰু যেতিয়া ডাউন হ'ম তেতিয়া আমাৰ গ্লুটছ আৰু ফ্ল'ৰ পেৰেলেল ৰাখিব, বেছি ওপৰত নহয় বেছি ডাউনতো নহয়। এইটো পজিশ্যন এণ্ড নেকি আপ। এতিয়া এইটো হ'ল স্কোৱাট। কিন্তু বহুত সংখ্যক লোকে এনেকৈ স্কোৱাট নকৰিবও পাৰে, মানে কৰিব নোৱাৰিবও পাৰে। তেওঁলোকে কৰিব কি, এখন চকী নাইবা বিচনাত এখন লৈ ল'ব, লৈ তাত প্ৰথমতে বহি ল'ব। বহি লৈ ভৰি দুখনৰ মাজৰ মানে এই এংগেলটো আমাৰ আঁঠুৰ এই পিছফালৰ এংগেলটো 90 ডিগ্ৰী কৰি ৰাখিব, বেছি ভিতৰত নহয় বা বেছি বাহিৰত নহয়। 90 ডিগ্ৰী কৰি ৰাখি ভৰি দুখন আঁঠু দুটাৰ মাজৰ গেপটো পেৰেলেল ৰাখিব। নেক্সট হাতটো এনেকৈ লৈ আপ ডাউন আপ ডাউন।
একেবাৰে বেছিক এক্সাৰচাইজ এইটো স্কোৱাটৰ। চ' এই দুটা এক্সাৰচাইজ আপোনালোকে আজিৰ পৰাই ঘৰত কৰা আৰম্ভ কৰি দিয়ক। আৰু যদি আপোনালোকে উচ্চ ৰক্তচাপত ভুগি আছে আৰু যদি হাৰ্ট এটেকৰ পৰা আপোনালোকে বাচি থাকিব বিচাৰে, কিন্তু অকল এই এক্সাৰচাইজকেইটা আপোনালোকে কৰি থাকিলে নহ'ব, তাৰ লগত আপোনালোকে খাদ্য মানে খোৱা লোৱাৰ ওপৰতো ধ্যান দিব লাগিব আৰু নিজৰ অভাৰঅল ডেইলি লাইফষ্টাইলটো ঠিক কৰাত ধ্যান দিব লাগিব। উচ্চ ৰক্তচাপৰ কাৰণে কেনেকুৱা ধৰণৰ আৰু বেলেগ বেলেগ এক্সাৰচাইজ কৰিব পাৰি, কি কি খাদ্য খাব লাগে, কি কি খাদ্য খাব নালাগে, তাৰ ওপৰত মই আগতে ভিডিঅ' বনাই থৈছোঁ। কমপ্লিট ভিডিঅ' এটা মোৰ পেজতে আছে, মোৰ ইউটিউব চেনেলত আছে, আপোনালোকে চাই ল'ব। আৰু আজি ফিটনেছ ভিডিঅ'টোত ইমানে, নতুন নতুন ফিটনেছ ভিডিঅ' লৈ পেলাই মই অতি সোনকালে আহিম। ধন্যবাদ।